আবার সেন্টারে কোনটো আচ্ছা পাই সেয়া আমি দেখুৱাইছোঁ ধেমাজি এখন আপোনাৰ নাম ৰূপনা ব্ৰহ্ম উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ আৰু এই ভোট গ্ৰহণ কেন্দ্ৰ খুবেই ভাল নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো ৰাইজৰ খুব ভাল আমি সঁহাৰি পাইছিলোঁ আৰু মই ভাবোঁ এইবাৰ খুব ভাল হ'ব যোৱাবাৰতকৈ এইবাৰ ৰাইজৰ সঁহাৰি বেছি হ'ব মই খালি আজি এই মুহূৰ্তত মই সকলো ভোটাৰ্ছক এটাই অনুৰোধ জনাম যে সকলোৱে ওলাই আহি 100% ভোট দিবলৈ আহক কাৰণ আপোনালোকৰ এটা ভোটেই পৰিৱৰ্তন আনিব পাৰে তো মই এইটো আপিল কৰিছোঁ নিশ্চিতভাৱে এইবাৰ তাতকৈ বেছি সঁহাৰি পাইছোঁ তো সঁহাৰি পালে নিশ্চয় বাঢ়িব যেনে অনুমান হয় তো ডেফিনেটলি বাঢ়িব আৰু দ্বিতীয় অন্যান্য কাৰ্যসূচী এতিয়া কেনেদৰে বিশেষ নাই খবৰ লৈ থাকিম যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো হৈ যায় তাৰ কাৰণে যি ধৰণৰ এটা খবৰ ৰাখিব লাগে ক'ৰবাত যদি EVM ক'ৰবাত অকণমান যদি বেয়া হৈ থাকে সোনকালে চেঞ্জ হোৱাৰ কাৰণে ৰিটাৰ্ণিং অফিচাৰ বা আৰু এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ য'ত যেনেকৈ আছে সেইসকলক খবৰ দি যাতে পুলিং আজি মানে যাতে কৰাব পৰা যায় সেই ধৰণৰ ব্যৱস্থাখিনি আৰু ক'ৰবাত যদি তেনেকুৱা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয় তাত যাতে সোনকালে প্ৰশাসনক মানে এক্টিভ কৰি দিব পৰা যায় বা পুলিচক খবৰ দি যাতে নিয়ন্ত্ৰণ কৰি যাতে ভোট গ্ৰহণ অনুষ্ঠিত হৈ যায় তো এই ধৰণৰ দিনটো কাৰ্যসূচী থাকিব আপোনাৰ বাহিৰে আৰু 8গৰাকী প্ৰতিদ্বন্দ্বী আছে আপোনাৰ তেওঁলোকলৈ নিশ্চয়কৈ কিবা এটা ক'ব নাই মই সকলোলৈকে শুভেচ্ছা জনাইছোঁ যাতে চবৰে ভাল হওক আবার সেন্টারে কোনটো আচ্ছা পাই সেয়া আমি দেখুৱাইছোঁ ধেমাজি এখন আপোনাৰ নাম ৰূপনা ব্ৰহ্ম উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ আৰু এই ভোট গ্ৰহণ কেন্দ্ৰ